ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল 2026 চনৰ বিশেষকৈ জুলাই মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব এই জুলাই মাহৰ ৰাশিফল অনুসৰি এই মাহটোত আপোনালোকে ইতিবাচক আৰু নেতিবাচক কেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া আহিব পাৰে পৰিস্থিতি বা সিচুৱেশ্যন সেই সময়খিনি কেনে ধৰণৰ সাৱধান অৱলম্বন কৰিব কোনখিনিৰ ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য সংযম বজাই ৰাখিব লাগিব সকলোখিনি তথ্য জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল জুলাই মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো আপোনালোকৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে কিছু ক্ষেত্ৰত সাৱধান হ'ব আপোনালোকৰ ৰাশি অধিপতি হৈছে শনি উপাদান বায়ু চিহ্ন কল জুলাই 2026 শনি আপোনালোকৰ ৰাশিতে আছে শনি বিশেষকৈ হাতীৰ প্ৰভাৱ কিন্তু মাহৰ শেষৰফালে ৰাহু আৰু ট্ৰেনজিটৰ বাবে ডাঙৰ কিছু পৰিৱৰ্তনৰ সময় বুলি কৈছে বা যুগ আহিব বিশেষকৈ আৰ্থিক অৱস্থা ধন টকা পইচাৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিটো অলপ টান হ'ব বুলি কৈছে কুম্ভ ৰাশি লোকসকলৰ বাবে খৰচ পাতিবোৰ অলপ বাঢ়িব পুৰণি ধাৰ খৰচৰ চাপ থাকিব 10 জুলাইৰ পিছত আয়ৰ নতুন উৎসৱ যেনে অনলাইন কামৰ দ্বাৰা হ'ব পাৰে দূৰৰ লোকৰ পৰা ধন বিজনেছত লাভ 20 পৰা 25 জুলাই সময়খিনিত ধন লাভৰ বাবে বেষ্ট সময় বুলি কৈছে কিন্তু 28 পৰা 31 জুলাই এই সময়খিনিত কিন্তু আপোনালোকক কৈছে যে বেছি খৰচ হ'ব পাৰে আপোনালোকৰ গাড়ীখনৰ মেৰামতিৰ বাবে হ'ব পাৰে ঘৰখনৰ কিছুমান বস্তু কিনাৰ বাবে খৰচ হ'ব পাৰে সঞ্চয় 20% কৰক যোৱা বিশেষকৈ আপোনালোকৰ শ্বেয়াৰত ৰিস্ক বেছি নল'ব যি ধৰণৰ ৰিস্কি কাম সেইখিনিৰ পৰা আঁতৰি থাকিব লাগিব নহ'লে বিপদ অনিবাৰ্য ব্যৱসায় কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী তাৰপিছত আইন ৰিচাৰ্চ IT ছ'চিয়েল ৱৰ্ক বিদেশৰ লগত জড়িত কামৰ বাবে ভাল মাহ 1 পৰা 9 জুলাই সময়খিনিত চিনিয়ৰসকলৰ পৰা কৰ্মক্ষেত্ৰত চাপ থাকিব হেঁচা থাকিব কামৰ 10 পৰা 19 জুলাই সময়খিনিত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে প্ৰশংসাও পাব বুলি কৈছে 20ৰ পিছত কিন্তু ট্ৰেন্সফাৰ কিছু লোকৰ পদোন্নতি কিছু সংখ্যক লোকৰ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা ঈৰ্ষা হ'ব পাৰে হিংসা কৰিব আপুনি যেতিয়া ভাল কামত আগবাঢ়িব কিবা এটা কামত ছাকচেছ হ'ব জানেই কিবা এটা যেতিয়া আপুনি ছাকচেছ হয় আনৰ হিংসা বুজিব আৰু সেই ধৰণৰ কথাবোৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বা জীৱনত হওক কেৰিয়াৰত বৰ্তমান হৈ আছে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আৰু ঘৰখনৰ কিছুমান মানুহে আপোনালোকক হিংসা কৰিব পাৰে মুকলিকৈ কথা ক'লে বেয়া পাব আপুনি যিটো কথা কয় ডাইৰেক্টলি কয় স্পষ্টভাৱে ক'ব তেতিয়া সেইসকল মানুহে আপোনালোকক বেয়া পাব হিংসা কৰিব গতিকে অলপ সাৱধান হ'ব ব্যৱসায় ক্ষেত্ৰতো ধ্যান ৰাখিব ব্যৱসায়ীসকলৰ বাবে 15 জুলাই পিছত আপোনালোকৰ লাভৰ বেছি আপোনালোকৰ সম্ভাৱনা আছে বুলি কৈছে চৰিত্ৰ আৰু মনটো আপোনালোকৰ বাবে এই জুলাই মাহটোত মনটো বৈকল্পিক চিন্তা নতুনত্ব চিন্তা নতুন আইডিয়া ক্ৰিয়েটিভ আইডিয়া নতুনত্ব আপোনালোকৰ ধাৰণা কিন্তু শনিৰ বাবে মনটো অলপ অকলশৰীয়া লাগিব পাৰে 7, 14, 21 আৰু 28 জুলাই এই সময়খিনিত মনটো অলপ অস্থিৰ হ'ব পাৰে কোৱা হৈছে যে ধ্যান প্লাছ সেৱা কৰক এই মাহত মানুহক সেৱা কৰক মানুহক বেছি বিশ্বাস কিন্তু নকৰিব সহায় কৰক পাৰ্য মানে যিমান সাৰ্থক অনুসৰি সামৰ্থ্য অনুসৰি সহায় কৰিব লাগে কিন্তু বেছিকৈ মানুহক বিশ্বাস নকৰিব দাম্পত্য জীৱন প্ৰেম বৈবাহিক জীৱনৰ সংগীৰ লগত মানসিক দূৰত্ব হ'ব পাৰে 1 পৰা 12 জুলাই সময়খিনিত কথা কমকৈ কওক বৈবাহিক জীৱনত বেছি কথা ক'লে তৰ্কৰ পেচাল বাঢ়িব পাৰে প্ৰেমৰ ক্ষেত্ৰতো বেছি কথা বতৰা আপোনালোকৰ মাজত ইগ' সংঘাত সৃষ্টি কৰিব পাৰে 13 জুলাইৰ পিছত বুজাবুজি বাঢ়িব পুৰণি কাৰ্যবোৰ আপোনালোকৰ লাহে লাহে অন্ত পৰিব অবিবাহিতসকলৰ বাবে অনলাইন কৰ্মস্থলীত সম্বন্ধৰ যুগ 18 জুলাইৰ পিছত আপোনালোকৰ কিন্তু সম্বন্ধ ভালেই হ'ব কিন্তু লাহে লাহে আগবাঢ়ক প্ৰেমৰ ক্ষেত্ৰত যিকোনো কামতে খৰখেদা নকৰিব মনত ৰাখিব লাগিব প্ৰেম আৰু বৈবাহিক জীৱনত বা দাম্পত্য জীৱনত ইগ' ত্যাগ কৰক সংগীৰ কথা শুনক ভাল প্ৰতিফলন দেখিব শিক্ষা আৰু জ্ঞানৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্ৰতিযোগিতা পৰীক্ষা ৰিচাৰ্চৰ বাবে বেষ্ট মাহ বুলি কৈছে 8 পৰা 17 জুলাই সময়খিনিত পঢ়াত মন বহিব টিচাৰ গুৰুৰ আশীৰ্বাদ কিন্তু সৰু ভাই ভনীৰ পঢ়াত অলপ বাধা আহিব পাৰে বুলি কৈছে পৰিয়াল ফেমিলিৰ ক্ষেত্ৰত দেউতা হওক বিভিন্ন কামৰ লগত জড়িত ঘৰখনৰ মানুহৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে এই মাহত কুম্ভ ৰাশি লোকসকলে সতৰ্কতা অৱলম্বন কৰিব 5 পৰা 11 জুলাই সময়খিনিত মাতৃৰ হেল্থৰ যত্ন লওক ঘৰখনত বিদ্যুৎ বেয়া হ'ব পাৰে গাড়ী মটৰ বেয়া হ'ব পাৰে মেৰামতিৰ বাবে খৰচ হ'ব পাৰে 22 জুলাইৰ পিছত ঘৰখনত শান্তি প্লাছ শুভ কামৰ পৰিকল্পনা
হ'ব পাৰে বুলি কৈছে। গুপ্ত শত্ৰু এই মাহত অফিচত ব্যৱসায়ত গুপ্ত শত্ৰু সক্ৰিয় হ'ব। পিঠিৰ পিছফালে কিছুমানে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। প্লেন কাৰো আগত শ্বেয়াৰ নকৰিব। কিবা এটা কৰিবলৈ গৈছে কাৰো লগত শ্বেয়াৰ কৰিব নালাগে, কাৰণ দুৰ্বলতাৰ সুযোগ লৈ থাকে মানুহে। 15 জুলাইলৈকে সাৱধান হ'ব। বিশেষকৈ আপোনালোকে নীলাভ বস্তু চকু বস্তুৰ পৰা সাৱধান হ'ব বুলি কৈছে। চকু ক্ষতি কৰিব পৰা বস্তুৰ পৰা আঁতৰি থাকক, যেনে মোবাইল কম্পিউটাৰৰ পৰা। হেল্থৰ ক্ষেত্ৰত কঁকালৰ ভৰিৰ সমস্যা, বায়ু গেছজনিত সমস্যা, বিশেষকৈ টেনশ্যন, অনিদ্ৰাৰ সমস্যা, শনিৰ বাবে হাড় জোৰ বিষ হ'ব পাৰে। 12 পৰা 18 জুলাই সময়খিনিত জ্বৰ ভাগৰ সমস্যা। উপায় হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত জুলাই মাহত গৰম পানী খাওক, তিলৰ মালিচ কৰক বুলি কৈছে। তেলৰ মালিচ, পুৱা খোজকাঢ়ক, বেছি তেল মছলাজাতীয় খাদ্য বেছিকৈ নাখাব বুলি কৈছে। ইচ্ছা পূৰণ, দীৰ্ঘদিনৰ পৰা আটকি থকা বা ৰৈ থকা কিছুমান কাম, ঘৰখনৰ আপোনালোকৰ কিছুমান কাম সেইখিনি হ'ব। বিদেশ যাত্ৰা, নতুন কাম 20 জুলাইৰ পিছত গতি পাব, কিন্তু ধৈৰ্য আপোনালোকে ধৰিব লাগিব বুলি কৈছে। সতৰ্কতা অৱলম্বন কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহত বিশেষকৈ জুলাই মাহত আপোনালোকৰ বাবে ইচ্ছা পূৰণ। দীৰ্ঘদিনৰ পৰা আটকি থকা কিছুমান কাম, ঘৰখনৰ ক্ৰয় হওক, ঘৰখনত কিছুমান বস্তু কিনাই হওক, বিদেশ যাত্ৰাই হওক, নতুন কামেই হওক, বিশেষকৈ আপোনালোকৰ ইচ্ছাবোৰ পূৰণ হ'ব। 20 জুলাইৰ পিছত গতি পাব, কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। যাত্ৰা প্লাছ ট্ৰেভেল বুলি কৈছে, অৰ্থাৎ দূৰ ভ্ৰমণ, বিদেশ যাত্ৰা, তীৰ্থযাত্ৰাৰ যোগ। 17 পৰা 25 জুলাই সময়খিনি যাত্ৰা শুভ। ৰাতি যাত্ৰা, বাহন চলোৱাত সাৱধান হওক বুলি কৈছে। ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত লোহা, মেচিন, মোবাইল কম্পিউটাৰ, কলা বস্তু ক্ৰয়ৰ বাবে বিশেষকৈ আপোনালোকৰ বাবে 13 পৰা 20 জুলাই সময়খিনি শুভ। সোণৰূপ ক্ৰয় 25 জুলাইৰ পাছত আপোনালোকে কৰক, ভাল হ'ব। লাভ বা আপোনালোকৰ লছৰ ক্ষেত্ৰত লাভ হ'ব 10 পৰা 20 জুলাই সময়খিনিত। বাধা আহিব পাৰে 1 পৰা 9 জুলাই সময়খিনিত, আৰু 28 পৰা 31 জুলাই সময়খিনিত আপোনালোকৰ সাৱধান হ'ব লাগিব। ডাঙৰ সিদ্ধান্ত 15 জুলাইৰ পৰা 22 জুলাইৰ ভিতৰত লওক বুলি কৈছে। আপোনালোকৰ বাবে মাহৰ শুভ দিনকেইটা হৈছে 6, 10, 14, 18, 22, 27 জুলাই। নতুন কাম, নতুন যাত্ৰাৰ বাবে শুভ বুলি কৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ। অশুভ দিনকেইটা হৈছে 3, 11, 19, 29 জুলাই। বিবাদ, খৰচ, ভ্ৰমণ এৰক। বেছিকৈ যদি আপোনালোকে ভ্ৰমণ কৰি থাকে তেন্তে এই দিনকেইটাত কিন্তু আপোনালোকে ত্যাগ কৰক। নাম যশ, ছ'চিয়েল মিডিয়া লিখা, সমাজ সেৱাৰ জৰিয়তে আপোনালোকৰ নাম বাঢ়িব 20 জুলাইৰ পিছত, কিন্তু বিতৰ্কত একেবাৰে নপৰিব। উপায় হৈছে প্ৰতি শনিবাৰে শনি মন্দিৰত আপোনালোকে চাকি বন্তি জ্বলাওক, ভাল হ'ব বুলি কৈছে। কলা কুকুৰ বা কাউৰীক ৰুটি খুৱাওক। গৰীব ভিক্ষাৰী মানুহক বিশেষকৈ কম্বল, আপোনালোকে চপ্পল অৰ্থাৎ চেণ্ডেল আপোনালোকে দান কৰক। আঠমুখী ৰুদ্ৰাক্ষ, নীলা চাফায়াৰ পিন্ধিব পাৰে। জ্যোতিষ বা কোনো জনা শুনা মানুহক সোধা পোছাৰ পিছতে সেই ধৰণৰ বিশেষকৈ আপোনালোকে বস্তুবোৰ পিন্ধিব, পৰিধান কৰিব, ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত কিছু টিপছ আপোনালোকে লাভ কৰিব বিশেষকৈ এই ভিডিঅ'টোৰ জৰিয়তে। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে প্ৰেমত মৰম, আজি মৰম দেখুওৱা, কাইলৈৰ বাবে এৰি নাৰাখিব, গতিকে মনত ৰাখিব বুলি কৈছে। শনিয়ে পৰীক্ষা কৰে, কিন্তু প্ৰকৃত ভালপোৱাক বিশেষকৈ জীয়াই ৰাখে বুলি কৈছে। ক্ৰোধ, এংগাৰ, খং কম, বিতৰ্কত নপৰিব। 13, 24 জুলাই সময়খিনিত খঙৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে। অৰ্থাৎ ৰং, সংখ্যা, শুভ ৰং নীলা, ক'লা। অশুভ ৰং হৈছে ৰঙা আৰু হালধীয়া। শুভ আপোনালোকৰ সংখ্যা 18, 17, 26। শুভ দিশ হৈছে পশ্চিম এই জুলাই মাহৰ বাবে। সন্তানৰ ক্ষেত্ৰত সন্তানৰ পঢ়াৰ কৰ্মত উন্নতি, কিন্তু তেওঁলোকৰ স্বাস্থ্য জিদৰ বাবে চিন্তা। বন্ধুৰ পৰা আঁতৰাই ৰাখক, বেয়া লগ সংগৰ পৰা আঁতৰাই ৰাখক। টাইম, শুভ সময় কামৰ বাবে 10টাৰ পৰা 12টা বজাৰ, ৰাতি 12টা বজাৰ সময়খিনিত, বা আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে সূৰ্যোদয়ৰ পিছত আপোনালোকে 30 মিনিট আপোনালোকে নিশ্চয়কৈ নিজৰ যিখিনি কৰণীয় কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, প্লেনিং কৰক। উপাৰ্জনৰ ক্ষেত্ৰত 2টা উৎসৱৰ পৰা আহিব, মূল কাম প্লাছ অনলাইন, গতিকে সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। বিবাদ হ'ব পাৰে, আইন আদালত, চৰকাৰী কামত জয় 20 তাৰিখৰ পিছত। 1 পৰা 9 জুলাই সময়খিনিত কাগজ পত্ৰ সাৱধান হ'ব লাগিব। ৱৰ্কৰ টিপছ, নতুন স্কিল শিকাৰ, কোডিং, ডাটা, ডিজিটেল মাৰ্কেটিং, টিম ৱৰ্কত ভাল, অকলে কাম নকৰিব। বিশেষকৈ আপোনালোকৰ লজিক প্লাছ হিউমেনিটি দুয়োটাই এই মাহত আপোনালোকৰ কামত আহিব। মানুহক সহায় কৰাৰ শনি আশীৰ্বাদ দিব। ফোন, ইণ্টাৰনেট, লিখা মেলাৰ জৰিয়তে ডাঙৰ সুযোগ।
16 জুনৰ পিছত কিন্তু ভুল তথ্য শ্বেয়াৰ নকৰিব জীৱনৰ শিক্ষা জুলাই মাহ 2026 চনৰ কুম্ভ ৰাশি লোকসকলৰ বাবে পৰীক্ষা প্লাছ পুৰস্কাৰ মাহ কষ্ট কৰা শনিয়ে ন্যায় দিব মাহৰ শেষত আপুনি আগতকৈ বেছি শক্তিশালী হৈ উঠিব মাহৰ প্ৰথম 10 দিন পৰীক্ষা মাজৰ 10 দিন পৰিশ্ৰম শেষৰ 10 দিন পুৰস্কাৰ জুলাই মাহটো আপোনালোকৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ যদি প্লেন আছে তেন্তে চাকৰি বিদেশ বিবাহৰ ক্ষেত্ৰত সাৱধান হ'ব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ বা মাহেকীয়া ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় হনুমান ওম নমঃ শিৱায়